মাননীয় অধ্যক্ষ মহোদয়, মাননীয় উপাধ্যক্ষা মহোদয়া, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল তথা আভ্যন্তৰীণ অভিযোগ সমিতিৰ সদস্যসকল আৰু মোৰ মৰমৰ বাহনীয়ান ছাত্ৰ বন্ধুসকল। নমস্কাৰ, মোৰ নাম শতাব্দী শিখা। সুগন্ধি পখিলাৰ কবি শ্ৰদ্ধাৰ হীৰেণ ভট্টাচাৰ্যদেৱৰ আজি পবিত্ৰ মৃত্যুতিথি। শব্দশিল্পৰে মাটি আৰু মানুহৰ কথা কোৱা কবি সাহিত্যিকগৰাকীক নৱম বাৰ্ষিক মৃত্যুতিথিত শ্ৰদ্ধাৰে স্মৰণ কৰিছো। আজিৰ এই পবিত্ৰ ক্ষণত বাহনা মহাবিদ্যালয়ৰ জেণ্ডাৰ চেম্পিয়নছ সমিতিয়ে হিৰুডালৈ শ্ৰদ্ধাঞ্জলি শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছো। আপোনালোক সকলোলৈকে স্বাগতম জনাই আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ আগবাঢ়িছো। প্ৰথমতে মই ইংৰাজী বিভাগৰ শ্ৰদ্ধাৰ অজিত বৰা ছাৰক তেওঁৰ বক্তৃতা প্ৰদানৰ বাবে অনুৰোধ কৰিছো। সকলোলৈকে ধন্যবাদ জনাইছো। শতাব্দী, শুনিছানে মোক? Am I audible? Yes, sir, you are. You are, yes. তোমালোক সকলোকে মই সন্মানীয় বাইদেউ, প্ৰিন্সিপাল ছাৰো আছে আৰু সকলোকে ইয়াত সমবেত হোৱা সকলোকে মোৰ ফালৰ পৰা আদৰ সম্ভাষণ জনাইছো। আৰু আজিৰ এই অনুষ্ঠানটো ইমান লৰালৰিকৈ এনেকৈ আয়োজন কৰাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। হিৰুদাৰ গান, হিৰুদাৰ কবিতা, হিৰুদাৰ কথা, এই সকলোবোৰ আমাৰ বাবে একোটা সন্মোহনী শক্তি। আমি সকলোৱে হিৰুদাক ভাল পাওঁ। হিৰুদাক সকলোৱে আমি আচলতে গীতত, মাতত, হৃদয়ত লৈ ফুৰো। মই আজিৰ এই অনুষ্ঠানত যি দুআষাৰ কম বুলি ভাবিছো, আচলতে ইয়াৰ হিৰুদাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি। মই হিৰুদাৰ বিষয়ে কোনো ডাঙৰ কোনো বক্তৃতা দিবলৈ আগবঢ়া নাই। মই কেৱল দুটা তিনিটামান কথা কম। প্ৰথম কথা, হিৰুদাৰ সান্নিধ্য। হিৰুদাৰ গীত, হিৰুদাৰ কবিতাবিলাক এনেকৈ আমাৰ মুখে মুখে আমি সৰুৰে পৰা গাই ফুৰিছিলো, আবৃত্তি কৰিছিলো, কৰবাত লিখোতে সুমুৱাই দিছিলো। কিন্তু মানুহজন চাবলৈ, সেই ক্ষীণমিন মানুহজন চাবলৈ এটা দুৰ্বাৰ হেঁপাহ আছিল। আৰু আগতে বৰকে গুৱাহাটীলৈ গৈ থকাও নহয় বা হিৰুদাকেই লগ পাম বুলি তেনেকুৱাকৈ যোৱাৰো কেতিয়াও হোৱা নাছিল। সেই সুবিধাটো মই পাইছিলো যোৰহাটত আয়োজিত 2009 চনৰ গ্ৰন্থমেলাৰ এটা সন্ধ্যা। শ্ৰদ্ধাৰ দিগন্ত দত্ত দা, তেখেত আমাৰ বাহনা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু তেখেত এজন খুব ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু এজন শিক্ষাবিদ। দিগন্ত দাই নিমন্ত্ৰণ কৰিছিল হিৰুদাৰ প্ৰগ্ৰামটো, তেখেতলোকে নিমন্ত্ৰণ কৰি আনিছিল তালৈ যাবৰ কাৰণে। আৰু গৈছিলো, সেইদিনাখন প্ৰায় 400-500 মান মানুহ গোট খাইছিল হিৰুদাক চাবৰ কাৰণে। সৰু প্ৰগ্ৰামেই আছিল, কিন্তু মানুহখিনি অকল হিৰুদাৰ প্ৰগ্ৰামটো চাবৰ কাৰণে এনেকুৱাকৈ উতলি আহিছিল। খুব ভাল লাগিছিল যে কবিতা লিখা, কবিতা গোৱা মানুহ এজন চাবৰ কাৰণে এনেকুৱাকৈ মানুহ আহিছিল। আৰু হিৰুদাই কেইটামান কবিতা নিজে পাঠ কৰিছিল, লগতে হিৰুদাক বিভিন্ন ধৰণৰ প্ৰশ্ন মানুহে সোধা মেলা কৰিছিল। এটা আমাৰ মনত সততে খুদুৱাই থকা প্ৰশ্ন, সকলোৱে আমি ভাবি থাকো হিৰুদাই যে কবিতাবোৰ লিখে, ইমান অকণ দুটা তিনিটা শাৰীৰ জাপানী হাইকু কবিতাৰ নিচিনা, ইমান মন পৰশা, একেবাৰে কোমল কোমল গাত লগা অসমীয়া খাটি নিভাজ আমাৰ বুকুৰ শব্দবিলাকে যে কবিতাবোৰ লিখে, এই কেনেকৈ ইমান সৰু সৰু কবিতাবোৰ লিখে, এই কবিতাবোৰ লিখিবলৈ কিমান সময় লাগে? আচলতে কবিতাবোৰ তেখেতে যিকোনো মুহূৰ্তত পকেটৰ পৰা মোবাইলত SMS লিখাৰ আগতে লিখি পেলাই, নে তেখেতে প্ৰথমতে ডাঙৰ কিবা এটা প্লেন কৰি লয়, নে নাই তেনেকুৱাকৈ একেবাৰে ৰেডিমেড টাইপৰ তেখেতৰ কবিতাটো ওলাই আহে? এইটো আমাৰ এটা উৎসুকতাৰ কথা আছিল। আৰু এজন উৎসুক তাতে সমবেত দৰ্শক শ্ৰোতাই সুধিছিল, হিৰুদা আপোনাৰ কবিতাবোৰ কেনেকৈ নিৰ্মাণ হয়? আপুনি ইমান অকণমান কবিতাবোৰ যে লিখে, আপুনি প্ৰথমতে ডাঙৰকৈ লিখি কাটি পেলাই, নে প্ৰথমতে আপোনাৰ সৰুকৈ এনেকুৱাকৈ আহে? তেখেতে কৈছে, কতা সৰুটো নহয়, ঠিকে আছে, এটা কবিতা লিখোতে মোৰ কেতিয়াবাতো কেইবা মাহো সময় লাগি যায়, মানুহে বিশ্বাস নকৰিব। আচলতে হয়ও, দুটা তিনিটা চাৰিটা শাৰীৰ কবিতা এটা লিখিবলৈ যদি কেইবা মাহো বছৰো লাগে বুলি কয়, মানুহ আচৰিত হ'ব। আৰু বেছিভাগ মানুহৰ কাৰণে সেইটো এটা একেবাৰে ভেলুলেছ কথা, এটা শব্দ বিচাৰি, এটা কবিতাৰ শাৰী বিচাৰি মানুহ বহু মাহ থাকিব পাৰে বুলি। কিন্তু কবি তেনেকুৱাই,
খেয়ালি মনৰ কবিবিলাক অতি বেছি চেঞ্জিটিভ হয় আৰু তেখেতে কৈছিল যে কেতিয়াবা একটা শব্দ বিচাৰি হাহাকাৰ কৰি ফুৰিব লগা হয় আৰু শেষত তেখেতে খুব জমনিকৈ এষাৰ কথা কৈছিল মোৰ খুব ভাল লাগিছিল তেখেতে কৈছিল নহয় আচলতে মানুহে এনেকৈও ভাবিব পাৰে মোৰ মনলৈ বহুত কথা আহে ঢেৰ আহে মই বহুত ডাঙৰকে প্লেন এটা কৰোঁ কৰি পেলাই মই লিখি পেলাই তাতে যিবিলাক মানে মেদ মানে চৰ্বি থাকে সেই চৰ্বিবোৰ কাটি পেলাওঁ আৰু মোৰ নিচিনা একদম শ্লিম তেখেতে নিজৰ বডিটো দেখুৱাই পেলাই কৈছে যে মই মোৰ কবিতাবোৰ তেনেকুৱা শ্লিম কৰি পেলাওঁ আৰু তেনেকৈ কৰিলে মোৰ ভাল লাগে আৰু মানুহবোৰে খুব হাঁহিছিল যে কবিতাৰ শ্লিম কেনেকৈ কৰিব পাৰে তেখেতে বডিটো দেখুৱাই দিয়াৰ ধৰণটো মোক খুব ভাল লাগিছিল আৰু এইটো মই মনত কঢ়িয়াই লৈ ফুৰিছোঁ দ্বিতীয়তে তেখেতক মোৰ জ্যেষ্ঠ কাকজান মহাবিদ্যালয়ৰ শিক্ষক তুফেল জিলানী দাই সুধিছিল হিৰুদা তেখেতক সবেই হিৰুদা বুলি মাতিছিল সেইদিনাখন মই আচৰিত হৈছিলোঁ সকলোৰে কাৰণে হিৰুদা তেখেত আপোনাৰ ঘৰলৈতো মই গৈছোঁ আপুনিতো একেবাৰে গুৱাহাটী চহৰৰ কংক্ৰিটৰ মাজতে জন্ম হৈছে তাতে ডাঙৰ দীঘল হৈছে তাতে আপুনি যদিও বা যোৰহাটত জন্ম হৈছিল আপুনি গোটেই জীৱনটো গুৱাহাটীতে কটাইছে কংক্ৰিটৰ মাজতে কটাইছে কিন্তু আপোনাৰ কবিতাত এই যে কুলিৰ মাত কেতেকীৰ মাত ৰুমালৰ কথা কপৌ ফুলৰ কথা খৰিকাই যাৰ কথা শেৱালিৰ কথা ইমান কোমল এই কথাবোৰ এই কংক্ৰিটৰ মাজৰ পৰা আপোনাৰ মাজলৈ কেনেকৈ আহে তেখেতে কৈছে কোনে ক'লেহে মই কংক্ৰিটৰ মাজত থাকো বুলি তুমি দেখা নাই মোৰ ঘৰ গোটেইখন প্ৰকৃতি মই গোটেই প্ৰকৃতিৰ মাজত থাকো আচলতে সেয়া প্ৰকৃতি নহয় ফিজিকেল প্ৰকৃতি নহয় সেয়া প্ৰকৃতি মই বুকুৰ মাজত লৈ ফুৰো আকৌ যাৰ বুকুত তেনেকুৱা প্ৰকৃতি লৈ ফুৰিব পাৰে যি বুকুত তেনেকুৱা প্ৰকৃতি কঢ়িয়াই ফুৰিছে সি আচলতে সেইখিনি লিখিব পাৰিবই কথাখিনি খুব মনে চুই যোৱা আছিল ভাল লাগিছিল আৰু সেইদিনাৰ আমাৰ সেই ৰাতিৰ প্ৰগ্ৰামটো যদিও 1 ঘণ্টামানৰ আছিল আচলতে 3 ঘণ্টামানলৈ তাক এক্সটেণ্ড কৰা হৈছিল প্ৰগ্ৰেমটো খুব ভাল লাগিছিল এটা কবিতাৰ সতেজ অনুষ্ঠান আছিল মই হিৰুদালৈ আজি পুনৰ তেখেতৰ সেই অনুষ্ঠানৰ সান্নিধ্য কৰি তেখেতক শ্ৰদ্ধা জনাইছোঁ লগতে মই নিজৰ ফালৰ পৰা হিৰুদাৰ এটা অত্যন্ত জনপ্ৰিয় তেখেতৰ খুব বহু কথিত বহু চৰ্চিত বহু আলোচিত এটা কবিতা মই নিজাকৈ অনুবাদ কৰিছিলোঁ সেই অনুদিত কবিতাটোকে মই অকণমান যিহেতু তেখেতৰ কবিতাবোৰ একেবাৰে শ্লিম সৰু মোৰ সময়ৰ কাৰণেও সুবিধাজনক মই সেই কবিতাটো ইয়াতে পাঠ কৰি আজিৰ অনুষ্ঠানটো সামৰিবলৈ মোৰ বক্তৃতাটো সামৰিব বিচাৰিছোঁ তেখেতৰ সেই কবিতাটোৰ শীৰ্ষক ভোগালী মই নামটো ভোগালী ৰাখিছোঁ ইউ কেন ট্ৰান্সলেট দ্যাট ইনটু সামথিং ইংলিছ এই ভোগালীৰ সেই কথা সেই তাৰ যিটো মাদকতা সেইটো বেলেগ কিবা ভাষাত কিবা শব্দৰে উৰাব পাৰি বুলি মই নাই ভবা কবিতাটো মই এনেকৈ অনুবাদ কৰিছোঁ Thou know it well enough this poet has got nothing but a single shirt that too with furry darning love too must be so that unveils to soothe the heart ধন্যবাদ ধন্যবাদ ছাৰ আচলতে সকলোৰে নিচিনাকে হিৰুদাক লগ পোৱাৰ মন মোৰো আছিল গতিকে তেওঁ অসুস্থ অৱস্থাত থাকোঁতে মই দিছপুৰ হস্পিটেল গৈছিলোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মই তেওঁক লগ নাপালোঁ বাৰু ইয়াৰ পিছত আছে অসমীয়া বিভাগৰ মৃদুস্মিতা বৰা বাইদেউৰ কবিতা আবৃত্তি বাইদেউক মই কবিতাটি আবৃত্তি কৰিবলৈ অনুৰোধ জনাইছোঁ মিউট হৈ আছা মৃদুস্মিতা ধন্যবাদ বাইদেউ আজি এই সন্ধিয়াটো হিৰুদাৰ নামত এনেকৈ সজাই তোলাৰ কাৰণে মই সকলোলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি শতাব্দীয়ে মোলৈ ফোন কৰি ক'লে বাইদেউ আপুনি কবিতা এটা আবৃত্তি কৰিব লাগিব তাৰপিছত মই ভাবিলোঁ কৰিম বাৰু কেনেকুৱা হয় নাজানো প্ৰস্তুতি তেনেকৈ নাই তথাপিতো তেখেতৰ কবিতাটো আমি আবৃত্তি কি আৰু পাঠটো কৰিয়ে থাকোঁ নহয় জানো সকলোৱে পাঠ কৰি থাকোঁ সেই চিৰনিনাদিত শব্দৰ খনিকৰজন যিজনে দুখক কুলাৰ কেঁচুৱাৰ দৰে নিচুকাই থাকে আৰু তেওঁ এজন প্ৰেমিক কবি আচলতে তেওঁৰ আৱৰণ খুলি হৃদয় জোৰাব জানে সেই কবিজনলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটা কবিতা মই পাঠ কৰিম কবিতাটো মোৰ আৰু পৃথিৱীৰ
কাৰ কাৰণে কবিতা? সূৰ্যৰ শুদ্ধতা, সমুখৰ বাট জলতবক, বাওঁ হাতৰ টিপত মৰে কুশী লব, জননীৰ বুকুত কাল যমুনা। কাৰ কাৰণে কবিতা? সূৰ্যৰ তেজস্বিতা, শ্বহীদৰ হাৰ, শিয়াল কুকুৰৰ ভোজ, স্বাধীনতাৰ বিপন্ন মুখ। কাৰ কাৰণে কবিতা? তাপস কবিৰ তেজৰ শলিতা, মই এক বিপুলায়তন নাটকৰ গৰ্ভাংকৰ গভীৰ নাটকীয় মুহূৰ্তত মোৰ অসহায় চকুৰ আগত বিশাল শব্দকল্পদ্ৰুম। উদগ্ৰ জীৱন শক্তিত স্ফীত শাখা প্ৰশাখাত উচ্ছাৱান্ত ধুমুহাৰ কোলাহল, মুক্ত, উদ্ধত আৰু সুস্পষ্ট বিবেকী বৰ্জৰ নিৰ্ঘোষ। মোৰ অনুভূতিৰ বিপদজনক দুৱাৰ দুফাল কৰি খোলা। যকৃতৰ সুখশ্ৰুত সুস্থতাই জানো সকলো? তোমাৰ লগত মোৰ বিস্তৰ মতভেদ, বৰং যদিও দুষ্প্ৰাপ্য, তেজৰ স্বাভাৱিক ৰং মোৰ প্ৰিয়। মই এনেধৰণৰ সৰ্বাত্মক সংকটৰ মুখামুখি, যাৰ এফালে নিৰ্বিষ বাস্তৱ, আনফালে অসম্ভৱ ভৱিষ্যত। নিমিষতে ভাঙি পৰে মোৰ বুকুৰ ভিতৰৰ ঘৰ দুৱাৰ। তোমাক বুকুত থৈ কৰা মোৰ আশ্চৰ্য নিৰ্মাণ, ভয়ংকৰ ভাঙনৰ মুখত স্থিত দীৰ্ঘ পৰিশ্ৰমে গঢ়া সুশোভিত উদ্যান। পাৰ হৈ আহোঁ পিছল শিলৰ সাঁকো, ভৱিষ্যতৰ গন্ধবহ সপ্ৰতিভ বৰ্তমান। হাড়ে হাড়ে বুকুৰ ভিতৰে ভিতৰে ভাঙে ঘৰ দুৱাৰ। কলিজাত কত কাল পৰি থকা স্মৃতিময় গোলাপ লতাৰ তিমিৰ প্ৰথিত শিপা ছিন্ন বিচ্ছিন্ন। শ্বাসৰুদ্ধি অভ্যন্তৰত পিপাসাৰ মুমূৰ্ষ প্ৰাৰ্থনা। মোৰ প্ৰকৃতি, মোৰ প্ৰিয়া, তুলি লোৱা মোৰ অপাপ হৃদয় ধ্বংসস্তূপৰ পৰা। তেজৰ অনুগত মোৰ এই অভীষ্ট শব্দবোৰৰ নিসংগতা। লগৰীয়াৰ চকুত ধূলি দি বালিঘৰ সাজি একান্ত মনে উমলি থকা ল'ৰাটোৰ দৰে অদ্ভুত এক আনন্দবোধত মুগ্ধ। প্ৰতিটো শব্দৰ শৰীৰে শৰীৰে বিয়পি আছে মোৰ আইৰ চাদৰৰ মূলা নাচলত লাগি থকা কিংবদন্তীৰ কৰুণতা। এনেকৈয়ে আছো, দুখ মোৰ ফুলাৰ কেঁচুৱা, বাৰে বাৰে দুহাতেৰে দাঙি ল'ব লাগে। জিভাত দুখৰ ঘৰৰ লোল, উকালি তোলাই আহে ভাতৰ নিশনি। খং মোৰ সহজতে নুঠে। দায়িত্বশীল পিতাৰ দৰে মই জানো খং কেনেকৈ সামৰি থব লাগে। ক্ষমাই বা কাক বোলে, প্ৰচুৰ দায়িত্ব মোৰ। দুখবোৰ তুলি তালি মানুহ কৰাৰ গধুৰ দায়িত্ব। একান্ততাত জুৰুলি জুপুৰি নৰিয়া দেহ। কিবা এটা কব খুজিলেই আলজিভাৰ পৰা ছিটিকি পৰে অজানিত তেজ মুখৰ ভিতৰে বাহিৰে। মোৰ অস্ত্ৰৰ শানিত মুখত সুগন্ধ সময়ৰ সেতুময়তা। মোৰ স্নায়ুৰ বিচিত্ৰ বীণাৰ সহস্ৰতাৰ কৃতজ্ঞতাবোধত গধুৰ।
বুকুৰ ভিতৰত অজৰমৰ পৃথিৱী, যাৰ কাষত বহিলে উজ্জ্বল হৈ উঠে মোৰ নৰিয়া দেশ। ভ্ৰমণ বিলাসী মনৰ শেষ হয় সকলো আয়োজন, ভৰি চুই গুচি যায় আবেলিৰ ৰ'দ। মই মাথো বহি থাকো লিৰিকি বিডালি গুৰুভাৰ শিকলি। আঙুলি কামুৰি পালো ভোলা তেজ, চেঁচা বিদ্ৰোহ। চূড়ান্ত কিবা কৰাৰ মোৰ খুব লোভ, অথচ মোৰ সেই স্পৰ্ধা নাই অথবা বিৰল প্ৰাজ্ঞতা। কমৰেড, বুকুখন বিষাইছে, বন্দুকটো উমদি বুকুৰে থাকক, আঁতৰাই নিনিবা, লাগিলে তৰ্জনী আঙুলিটো মোৰ ট্ৰিগাৰতে থোৱা। বন্দুকৰ নলেৰে জ্বলক অবিৰাম বিজুলী। ৰাতিটো পাৰ হৈ গ'লে আমাৰ আৰু ভয় কি? নলে গ'লে লগ লাগি পামগৈ ফৰকাল বেলতলাৰ পথাৰ। ধন্যবাদ। ধন্যবাদ বাইদেউ। সঁচাকৈ আপোনাৰ কবিতাই হিৰুদাৰ ৰচনাক সজীৱ কৰি তুলিছে। এতিয়া মই মাননীয় অধ্যক্ষ মহোদয় শান্তনা শইকীয়া বাইদেউক দুআষাৰমান ক'বলৈ অনুৰোধ জনাইছো। ধন্যবাদ শতাব্দী শিখা। আমাৰ মাজত অধ্যক্ষ মহোদয় আহি পাইছেনে? তেখেত আজি অলপ দেৰিকে আমাৰ ইয়াত জইন কৰা কথা। যদি ছাৰ আছে ইয়াতে অধ্যক্ষ মহোদয়, প্ৰমুখ্যে মোৰ সহকৰ্মী ছাত্ৰ ছাত্ৰী সকলোকে মই সম্ভাষণ জনাইছো। আৰু প্ৰথমতে মই জেণ্ডাৰ চেম্পিয়নছ কমিটিক তোমালোকক ধন্যবাদ জনাইছো যে ইমান কম সময়ত তোমালোকে ইমান সুন্দৰ অনুষ্ঠান এটা পাতিছা। মই যিমান দূৰ জানো আজি চাগে তোমালোকে দুপৰীয়াহে ঠিক কৰিছা নেকি, এইটো হ'ব বুলি। আৰু লগে লগে যে বিশেষকৈ মোৰ সহকৰ্মী সকলোৱে ইমান সুন্দৰকৈ তেওঁলোকক সঁহাৰি জনালে, তাৰ বাবে ধন্যবাদ। আৰু অনুপম, পংকজ, বিক্ৰমটো আছেই, সদায় ইলাক্ষী আছেই তেওঁলোকক আগবঢ়াই লৈ যাবলৈ। আৰু মোক আচলতে আজি শতাব্দীয়ে কৈছিলে কোঅৰ্ডিনেটৰে যে মেম আপুনি কিবা এটা ক'ব। তেতিয়া মই ভাবিলোঁ মই কি ক'ম, মই তাইক কোনো মই নকওঁ একো। তাৰপিছত এতিয়া যেতিয়া অজিতে কৈ আছে তেতিয়া মই ভাবিছো ঠিক মই দুআষাৰ নকওঁ, লেকচাৰ নিদিওঁ, কিন্তু সৰু সৰু কিছুমান কথা। আমি একেবাৰে সৰুতে আৰ্লি 70s যেতিয়া প্ৰাইমেৰী স্কুলত পঢ়োঁ তেতিয়া গুৱাহাটীত আছিলোঁ, জু ৰোডত। আৰু হিৰুদাৰ ঘৰৰ কাষতে আছিলোঁ আমি, একেবাৰে ওচৰা-ওচৰি। মোৰ দেউতাৰ লগত তেখেতৰ খুব ভালো আছিলে, যদিও মোৰ দেউতাতকৈ বহুত সৰু। আৰু তেখেতৰ ঘৰতে আমাৰ এক ধৰণৰ মইনা পাৰিজাত আছিলে, তাত আমি নাটক কৰিবলৈ শিকিছিলোঁ। আৰু তাৰ পিছফালেই তেখেতৰ, মোৰ যিমান দূৰ মনত আছে, তেখেতৰ বায়েকৰ ঘৰ আছিল। আৰু তাত কিন্তু হেৰি হয়, ইণ্ডিপেণ্ডেন্স ডে, ৰিপাব্লিক ডে এইবিলাকত পতাকা উত্তোলন হয়। এবাৰ মোৰ মনত আছে মোৰ দেউতাইও গৈ তাত ভাষণ দিছে তেনেকে। আৰু সেইটো সময়তে তেওঁলোকে কিন্তু আমাক শিকাইছিলে বহুত কথা, কমিউনিটি বিল্ডিং, দেশপ্ৰেম, এইবিলাক ধৰণৰ কিছুমান সৰু সৰু কাহিনীৰ মাজেৰে আমি খুব নাটক চাটকো কৰিছিলোঁ তাত। আৰু তাৰ পিছত আমি গুচি গ'লোগে তাৰ পৰা, আৰু আমাৰ সম্বন্ধ তেনেকে নাথাকিলেগে। কিন্তু পিছত মই হিৰুদাৰ বিষয়ে খুব শুনিবলৈ পাইছিলোঁ মোৰ খুব শ্ৰদ্ধাৰ অৱনী বৰাৰ পৰা। তেখেত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ ছিনিয়ৰ এনাউন্সাৰ হৈ ৰিটায়াৰ হৈছে। এবাৰ অৱনীদাই মোক দেখুৱাইছিলে, অজিতে কোৱাৰ কাৰণে মোৰ মনত পৰিলে, সৰু সৰু কাগজৰ টুকুৰা কিছুমান, এনেকে দুটামান লাইন লিখা থাকে, তাৰে দুটামান শব্দ কাটি দিয়া থাকে। তেতিয়া মোক অৱনীদাই কৈছিলে যে আগতে আৰু খুব সৰু কোৱাৰ্টাৰ এটাত অৱনীদা থাকে, পুৰণা সৰু কোৱাৰ্টাৰ, তাৰে বেতৰ চোফা এখন আছিল। তালে হেনো হিৰুদা আহে, আহি পেলাই বৌয়ে বোলে গাৰু এটা দিয়ে, আৰু তাতে আউজি তেখেত বহে, কোনো কথা নাই দুইজনৰ মাজত, চাহ একাপ খায়, আৰু পকেটৰ পৰা হিৰুদাই হেনো কাগজৰ টুকুৰাটো উলিয়াই অৱনীদাক দিয়ে, কোনো কথা নাই। অৱনীদাই হেনো কবিতাটো এই দুটা লাইনেই তেওঁ আবৃত্তি কৰে। হিৰুদাই আকৌ আগবঢ়াই দিয়ে হাতখন, লয়, লৈ পেলাই এটা শব্দ কাটি বেলেগ এটা লিখে। চ' তেখেত দুজনৰ মাজত এই কানেকশ্যনটো মোৰ খুব অদ্ভুত লাগিছিলে, খুব ক্ল'জ আছিলে। আৰু এনেকুৱা সৰু সৰু বহুত ঘটনা যিবিলাক অৱনীদাই কৈছিল, আৰু খুব তেখেতে সযতনে ৰাখিছে, এতিয়াও ৰাখিছে চাগে,
সেই সৰু সৰু কটা চিঙা অকণমানি টুকুৰা মানে পেলাই দিয়া কাগজৰ নিচিনা সেইবিলাকত লিখিছিল। কেনেকুৱা ধৰণৰ কবি আছিল এই মানুহজন। আৰু হিৰুদা 2012 চনত ঢুকাইছে নহয় সেইটো। আৰু তেতিয়া মই গুৱাহাটীত আকৌ মোৰ ৰিচাৰ্চৰ কামত নৱগ্ৰহত সেইটো সময়ত ভাবিব নোৱাৰা এটা পৰিস্থিতি। মই আৰ্টিষ্টজনৰ নাম পাহৰিলোঁ এতিয়া। তেখেত গুৱাহাটীৰ নহয় বাহিৰৰ পৰা আহিছিল। হিৰুদাৰ ক্ৰিমেশ্যন হৈ আছে, তেখেতে হিৰুদাক আঁকি আছে আৰু একে সময়তে অৱনীদাই আবৃত্তি কৰি আছে আৰু বহুতেও কৈ আছে। কিন্তু সেই দৃশ্যটো মই কেতিয়াও নাপাহৰোঁ। তাৰমানে হিৰুদাৰ প্ৰতি মানুহৰ কি ধৰণৰ মৰম আছিল। আৰু হিৰুদাটো ধেমেলীয়া কথা জোকছ এইবিলাকতো লেজেণ্ডছ হৈ গৈছে, সকলোৱে জানে। মই বেছি নকওঁ কাৰণ আমাৰ মাজত মধুস্মিতা বাইদেউ আছে। বাইদেৱে হিৰুদাৰ যিখিনি কৰ্মৰাজি, যিখিনি তেখেতৰ কবিতা গীত তাৰ বিষয়ে আমাক বহুত ভালকে ক'ব পাৰিব। কিন্তু আজি এইখিনি শুনি মোৰ হঠাতে হিৰুদা মানুহজনলৈ মনত পৰি গ'ল। ধন্যবাদ মোক এইখিনি ক'বলৈ সুবিধা দিয়াৰ কাৰণে। থেংক ইউ। ধন্যবাদ বাইদেউ। আপুনি আপোনাৰ স্মৃতিৰ অংশীদাৰ আমাক হ'বলৈ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। এতিয়া আছে মধুস্মিতা বৰুৱা চাংকাকতি বাইদেউৰ কবিতা আবৃত্তি। বাইদেউক মই কবিতাটি আবৃত্তি কৰিবৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। আমাৰ মহাবিদ্যালয়ৰ জেণ্ডাৰ চেম্পিয়নৰ ছাত্ৰ ছাত্ৰীসকলে, বিশেষকৈ ছাত্ৰী আজি ৰাতিপুৱা গংগোত্ৰীয়ে দুপৰীয়া সময় মোলৈ ফোন কৰিলে, মেম আমি এনেকুৱা এটা অনুষ্ঠান পাতিব খুজিছোঁ। শুনাৰ লগে লগে মনটো ভাল লাগিল, কাৰণ মই আৰু এটা 4টা বজাৰ পৰা এটা অনুষ্ঠানত থাকিমেই। সুধিলোঁ কেতিয়া? বোলে 7:30 বজাত। তাৰপিছত বোলে মইতো ঠিক আছে লগে লগে থাকিম বুলি লগে লগে কৈয়ে দিলোঁ। ইমান ভাল লাগে যে তেখেতৰ ৰচনাৱলী এতিয়া তেওঁলোকক দিছোঁ মই তেখেতসকলক, তেওঁলোকক মই ফটো মাৰি দিছোঁ, সুগন্ধি পখিলাখন দিছোঁ। গতিকে এইখিনি লৈ পেলাই আমি হিৰুদাৰ যিখিনি বিশাল সম্ভাৰ, গান, কবিতা, চিত্ৰ, এই গোটেইখিনিয়ে আৰু বিভিন্ন তেখেতৰ য'ত মানে তেখেতক মাতে, নিমন্ত্ৰণ কৰে, বিশেষকৈ কবিতা মানে সভা সমিতিৰ ভাষণ যিখিনি আছে সেই গোটেইখিনিয়ে মিলি হিৰুদাৰ যিখন ৰচনাৱলী প্ৰকাশন পৰিষদে প্ৰকাশ কৰি উলিয়াইছে সেইখন প্ৰায় 1000 পৃষ্ঠাৰ। গতিকে সুগন্ধি পখিলা পুথিখন চালে গম পাব, সেইখন কেতিয়াবা যদি মন কৰে সেইখন 20-বাৰতকৈ অধিক মানে সংখ্যক মানে প্ৰকাশ হৈছে। গতিকে এখন কিতাপৰ জনপ্ৰিয়তা, অলপ আগতে অজিতে বা আমাৰ সন্মানীয় উপাধ্যক্ষ মহোদয়ে যিখিনি কথা কৈ গ'ল, তাৰ মাজৰ পৰা আমি অনুভৱ কৰিব পাৰোঁ যে হীৰেণ ভট্টাচাৰ্যদেৱৰ কবিতাৰ জনপ্ৰিয়তা কিমান। আমাৰ স্কুলত পঢ়ি থাকোঁতে ক্লাছ 10ত মোৰ দেশ কবিতাটো লাগিছিলে। আমি সেইটোৰ উত্তৰ লিখিয়েই অসমীয়া বিভাগত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰিবলগীয়া হৈছে। আৰু বহু বছৰ ধৰি মোৰ দেশ কবিতাটো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিষয়ত অসমীয়া বিষয়ৰ পাঠ্যক্ৰমৰ ভিতৰত আছিল। গতিকে সেই হীৰেণ ভট্টাচাৰ্যক যিহেতু মই গুৱাহাটীত ডাঙৰ হৈছোঁ, গতিকে মই ওচৰৰ পৰা পাইছোঁ। আৰু বিশেষকৈ তেখেতৰ বায়েক, অলপ আগতে শান্তনা বাইদেউ কৈ আছে, প্ৰীতি বৰুৱা, পিছলৈ প্ৰীতি বৰুৱা বাইদেউ সন্দিকৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ ৰূপতো হৈছিল আৰু অসমীয়া বিভাগৰ আমাৰ মুৰব্বী আছিলে। গতিকে প্ৰীতি বৰুৱা বাইদেউৰ সূত্ৰে বাইদেউৰ ঘৰলৈ যোৱা, গতিকে হীৰেণ ভট্টাচাৰ্য তেখেতৰ দেৱৰ ঘৰলৈ যোৱা, আৰু মোৰ আইতাহঁতৰ ঘৰ, এনেকুৱা গোটেইখিনি, কাৰণ প্ৰশাসন পৰিষদ আমাৰ ঘৰত বামুণী মৈদামলৈ যোৱাৰ আগতে মোৰ আইতাৰ ঘৰত ভাড়া আছিল। গতিকে প্ৰশাসন পৰিষদৰ সূত্ৰে মই প্ৰায় মানুহখিনিক লগ পাইছিলোঁ, সৰু কালডোখৰ দেই। গতিকে যেতিয়া তালৈ গুচি গ'ল, বামুণী মৈদামলৈ যোৱাৰ আগলৈকে আইতাৰ ঘৰলৈ গ'লে সেই ব্যক্তিসকল, যিসকল সন্মানীয়, আজি আমি যিসকলৰ আমাৰ মাজত নাই, সেই ব্যক্তিসকলক আমি লগ পাইছোঁ। অলপ আগতে টুকুৰা কাগজত মই এটা কথা কৈ যাব খুজিছোঁ, সেইখিনি মই আচলতে অলপ দীঘলীয়া হ'ব যদিও বেয়া নাপাব দেই, সকলোৱে বেয়া নাপাব, কৈ গ'লে মনটো ভাল লাগি আহিব।
তাৰমানে টুকুৰা কাগজ বুলি ক'লে আমি যে বিয়া খাবলৈ গ'লে খালি সাজপাৰ কিবা কিবি এইবোৰলৈ ব্যস্ত হৈ থাকো, কিন্তু আগৰ কবি সাহিত্যিকসকল যদি এখন বিয়াত 2-3জন যদি লগ হৈ যায়, লগে লগে এটা গান বা তেনেকুৱা ধৰণৰ প্ৰতিযোগিতা তেওঁলোকৰ মাজত আৰম্ভ হয়। ঠিক তেনেকৈ এখন বিয়াত নিৰ্মল প্ৰভা বৰদলৈ, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য, তেখেত হীৰেণ ভট্টাচাৰ্য, এনেকে বহুত কেইজন কবি সাহিত্যিকৰ এখন সমাহাৰ বুলি কয়, বিয়াখনৰ সমাহাৰ। তেওঁলোকে সকলোৱে কি কৰিলে, কবিতা বা কিবা এটা প্ৰতিযোগিতা পাতি দিলে। প্ৰতিযোগিতা বোলে কোনে প্ৰথম পুৰস্কাৰ পাব, এই ধৰণৰ। এই যে নিৰ্মল প্ৰভা বৰদলৈ সেই এই গীতটো, আগলি বতাহে কপালে কদৰে পাত, এই গীতটোৰে তাৰমানে নিৰ্মল প্ৰভা বৰদলৈ প্ৰথম পুৰস্কাৰ পাইছে, দ্বিতীয় পুৰস্কাৰ পাইছিল হীৰেণ ভট্টাচাৰ্যদেৱে। গতিকে এনেকুৱা ধৰণৰ জীৱনীবিলাক আমি তাৰ মাজত পাওঁ, আৰু সেইকাৰণে হীৰেণ ভট্টাচাৰ্যৰ কবিতা সকলোৱে আবৃত্তি কৰিছে, মোৰো ভাল লাগিছে। আৰু মই এতিয়া এইটো ক'ব বিচাৰিছো, জনাব বিচাৰিছো যে তেখেতৰ প্ৰথম, মোক যিহেতু কৈছে, গতিকে ৰৌদ্ৰ কামনা পুথিখনেই তেখেতৰ প্ৰথম কবিতাৰ পুথি। গতিকে 1960 চনত তেখেতৰ প্ৰথম কবিতাৰ পুথিখন প্ৰকাশ হৈছে। এতিয়া চাওক, আমি যদি ইংৰাজী সাহিত্যৰ কেইবাজনো ব্যক্তি আছে, মই তথাপিও ক'বই লাগিব, কলৰিজে কৈছিলে যে বেষ্ট ৱৰ্ড ইন বেষ্ট, কবিতাত লাগিব বেষ্ট ৱৰ্ড ইন বেষ্ট পয়েট্ৰিত, মানে কবিতাত বেষ্ট ৱৰ্ড ইন বেষ্ট অৰ্ডাৰ। কিন্তু বেষ্ট ৱৰ্ড ইন বেষ্ট অৰ্ডাৰ, তাৰমানে গতিকে ভাল শব্দৰ ভাল সুশৃংখলিতভাৱে প্ৰকাশ কৰাই হৈছে কবিতা। গতিকে সেই ৰৌদ্ৰ কামনা, ৰৌদ্ৰ মানে কি হ'ল, আমাৰ মনৰ ভাৱ, 9টা স্থায়ী ভাৱ আছে, 9টা ৰস, সেই 9টা ৰসৰ পৰা খং ভাৱটো ৰৌদ্ৰৰ পৰা তেওঁৰ ৰৌদ্ৰ, সেই শব্দটো জানিব লাগিব যে আমাৰ হৃদয়ৰ 9টা ভাৱৰ পৰা ৰৌদ্ৰ ভাৱটো এটা তাৰ যেতিয়া প্ৰকাশ হয়, ৰসলৈ ৰূপান্তৰিত, সেইটো নাম হৈছে খং। গতিকে এনেকুৱা শব্দ, য'ত কৈছে যে অলপ আগতে অজিতে যিটো কৈ আছে যে এটা শব্দ লিখোতে বহুত দেৰি সময় লাগে, তাৰমানে সেই কবিসকলে এটা শব্দ বিচাৰি আহিছিল। এতিয়া মই গানটো অকমান গাই দিওঁ, গানো গাম, মানে অকমান খুব খৰ কৰিছো আৰু দেই, বেয়া নাপাব আৰু, সোনকালে শেষ কৰি দিম বাৰু। এই যে চাওক, হেৰ বাঁহী, বাঁহী শব্দটো লৈ আমি জানো যে বাঁহীৰ মাতত, যমুনাৰ পাৰৰ বাঁহীৰ মাতত কৃষ্ণ, বাঁহীৰ মাতত হৈছিল ৰাধাকে আদি কৰি গোপীসকল ব্যাকুল হৈ গৈছিল। কিন্তু কি সুন্দৰ এটা দৃশ্য যে সেইটো এটা মানে ব্যাকুল হৈ ৰাতি গুচি যোৱা এটা ছবি এনেই দেখুৱাইছে, ৰাসক্ৰিয়া যিটো হৈছে, কিন্তু নহয়, সেয়া মনৰ মাজত বাঁহীৰ শব্দত মানুহ কলৈ যাব পাৰে ৰাতি বাঁহীৰ শব্দত। কিন্তু যেতিয়া তেওঁৰ স্বামীয়ে বিচাৰিছে যে তেওঁৰ পত্নী ঘৰত আছে নাই, মাকে সন্তানে যেতিয়া বিচাৰিছে তেওঁৰ মাক আছে নাই, মাক লগত আছে নে নাই, দেখিছে তেওঁলোকে মানে বিচাৰে। গতিকে বাঁহীৰ মাতে মানুহক কলৈ লৈ যাব পাৰে, এইটো হীৰেণ ভট্টাচাৰ্যৰ এই গীতটোত, হেৰ' বাঁহী গীতটো, মই যিটো জুবিন গাৰ্গে গাইছে, আপোনাৰ সকলোৱে শুনিছে ইতিমধ্যে, আৰু সেইটো অতি জনপ্ৰিয় গীত। আৰু চাওক, এটা শব্দ, আমলখি হাবিত যেনেকৈ হৰিণ, আমলখি হাবি, তাৰমানে কি, হৰিণীৰ বা সেই জীৱ জন্তুৰ কিছুমান ফল মূল অতি প্ৰিয় থাকে, নাচপতিয়ে হওক বা আমলখি, এই যে শব্দবিলাক, এই শব্দবিলাক তেখেতে তাৰ পৰা যিটো তুলনা কৰিছে, গতিকে তেখেতে তুলনা কৰি লৈ আছে যে সেই ধৰণকে বাঁহী, যেনেকে আমলখি হাবিলৈ যেনেকে হৰিণীয়ে আকৰ্ষিত হৈ যায়, ৰাতি যায়, খাবলৈ যায়, ঠিক তেনেকৈ বাঁহীৰ সুৰত আমাৰ মানুহবিলাক আপ্লুত হৈছে। আমি জানেই প্ৰতিধ্বনি চিনেমাখন, চবেইতো জানেই, প্ৰতিধ্বনি চিনেমাখনত যেনেকে চাৰিটি, যিটো বাঁহী, খাচীসকলৰ যিটো বাঁহী, চাৰিটি বুলি কয়, উচ্চাৰণটো শুদ্ধ হৈছে নে নাজানো। গতিকে এই বাঁহী লৈয়ে কিমান লিয়েন মাকাও সেই গীতবিলাকৰ জন্ম হৈছে, য'ত বিষ্ণু ৰাভাই পাৰ্ট কৰিছিলে বা অংশগ্ৰহণ কৰিছিলে। গতিকে এনেকুৱা বাঁহী, মই এটা লাইন গাই দিওঁ, মোৰ বৰ প্ৰিয় গান, তাৰমানে মই কিমান গাব পাৰো ক'ব নোৱাৰো, বেয়া নাপাব। হেৰ' বাঁহী তোক বৰ ভাল পাওঁ দেহি, তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি, কোনো পূৰ্ণিমা ৰাতি, হেৰ' বাঁহী তোক বৰ ভাল পাওঁ দেহি। বহুত দিন প্ৰেক্টিচ নাই অকমান। আৰু এটা গান আছে খুব সুন্দৰ, জুবিন গাৰ্গৰ, এটা লাইন চবৰে গাই যাওঁ। অ' মোৰ মন, অ' মোৰ ৰণৰ তেজী গুৰা, অ' মোৰ মনৰ
তেজী ঘোঁৰা চিকুৰি যা তই চিকুৰি যা পোনাই ল তোৰ দীঘল বাট পাৰ হৈ যা ৰাতিৰ আন্ধাৰ শিল বৰষুণ ধুমুহা ও মোৰ ৰণৰ তেজী ঘোঁৰা ও মোৰ ৰণৰ তেজী ঘোঁৰা শুনি যা মোৰ নতুন গানৰ অস্থায়ী অন্তৰা শুনি যা মোৰ নতুন গানৰ অস্থায়ী অন্তৰা চিকুৰি যা তই এনেকে গানটো আছে গোটেই গানটো আটাইতকৈ আচৰিলৈকে বীৰেন্দ্ৰনাথ দত্তই তাহানিয়ে মানুহে বহুতে নাজানে জুবিনৰ গানখিনিয়ে মানুহে জনপ্ৰিয় এতিয়া নতুন চামেতো নাজানে নতুন চাম আচলতে মন কৰা নাই কথাটো যে বীৰেন্দ্ৰনাথ ইউটিউব মাৰিলে গম পাব সকলোৱে যে ইউটিউবত আছে যে বীৰেন্দ্ৰনাথ দত্তই তাহানিয়ে হীৰেণ ভট্টাচাৰ্যদেৱৰ গীতটো গাইছিলে সৌ শিৰিষ ডালত এজনী চৰাই আছেহি লুকাই তাইৰ পাখিৰ পোহৰ কজলা পাতত তীৰ বিৰাই ধৰিছে শুৱাই এনেকুৱা এই ধৰণৰ গীতখিনি মানে তেওঁ মানে আৰু বহুত গীত আছে মই এতিয়া গাই পেলাই সময় নষ্ট নকৰো মানে চবেই ক'বলৈও আছে ন চবে কিন্তু মই এটা ক'বলৈ আহিছো মানে কওঁ বুলি ভাবিছো সেইটো হৈছে প্ৰদীপ ভট্টাচাৰ্যদেৱে অলপ আগতে অজিতে নিজে কবিতাটো অনুবাদ কৰিছে ভাল লাগিছে শুনি পেলাই কিন্তু প্ৰদীপ ভট্টাচাৰ্যদেৱে 2007 চনত সাহিত্য একাডেমীৰ দ্বাৰা কৈছে অটম এণ্ড আদাৰ লেণ্ডস্কেপছ এই নাম দি পেলাই প্ৰদীপ আচাৰ্যই তেখেতৰ কবিতাখিনি বহুখিনি কবিতা ইংৰাজীলৈ অনুবাদ কৰিছিলে গতিকে মই তাৰে এটা তেখেতে প্ৰত্যেকটো কবিতাৰ তলত কেতিয়া লিখিছে তাৰ নামটো দি থোৱা আছে সেই কবিতাটো মোৰ ভাল লাগিছে এইটো কবিতা অন্য পাণ্ডুলিপি মই অকমান আবৃত্তিৰ সুৰত কৈ লগতে ইংৰাজীখিনি কেনেকে কৰিছে প্ৰত্যেকটো তাৰমানে তাত 4টা স্তৱক আছে আটাইকেইটা কৰা নাই তাৰে যিকেইটা কৰিছে 3টামান কৰিছে গতিকে মই যিখিনি সময়ত কৰিছে সেইখিনি অসমীয়াৰ লগত গাই উঠি লগে ছুটি সৰু অকমানি কবিতা 2-3 মিনিটৰ ভিতৰত মোৰ অনুষ্ঠান শেষ কৰি দিম আৰু বুলি ভাবিছো প্ৰথম আছে 1 2 3 4কে আছে স্তৱক 4টা স্তৱকত কি বিজুলীয়াই প্ৰশ্নবোধক চিন সোঁৱৰণি কি যে তাৰ আচৰিত উপহাৰ কবিক দি যায় জীৱনৰ প্ৰথম কবিতাটো সেই পাহৰা সোৱাদ শব্দ যাৰ আইতাইৰ হাতত অন্ন যিয়ে কবিতা ভালকৈ ব্যাখ্যা কৰিব পাৰে তেখেতেহে বুজি পাব যে কবিতাটো কি ক'ব বিচাৰিছে কি সুন্দৰ এইখিনি তেখেতে অনুবাদ কৰা নাই কিন্তু তাৰ পাছত তেখেতে এই শব্দকেইটা অনুবাদ কৰিছে ফুলত আছে নে ৰ'দত আছে ৰাতিটো জ্বলি নুমাই যোৱা মাটিৰ চাকিৰ নিজান পোহৰ এই পিছৰ এই দুটা লাইন তেখেতে সুন্দৰভাৱে অনুবাদ কৰিছে বসন্তৰ সৌ ৰঙা ডাক বাকচটোত আজি মই হেমন্ততে লিখা চিঠিখন দি থৈ আহিছোঁ আকৌ এবাৰ পঢ়ি দিছোঁ শুনিবচোন বসন্তৰ সৌ ৰঙা ডাক বাকচটোত তাৰমানে পোষ্টেলত মানে তাত দি থৈ আহিছে তাৰমানে আজি মই হেমন্ততে লিখা চিঠিখন দি থৈ আহিছোঁ বসন্ত হেমন্ত এই ঋতুবোৰৰ কথা আমাৰ কবিতাটো পঢ়াৰ লগে লগে সেই জ্ঞান আহি যায় লগে জানিব লাগিব যে কোনটো ঋতুৰ পাছত কোনটো ঋতু আহে সেই তাহানি নৱকান্ত বৰুৱাৰ কিতাপ কবিতাটোলৈ মনত পৰিছে দুখৰ সঠিক ঠিকনা বসন্তই জানোচা জানে
ইয়াত মানে এটা হেৰিছে, মই ইয়াৰ অনুবাদটো কি লিখিছে পঢ়িবচোন। I have posted the letter written in autumn in that pillar box of spring. Maybe spring know the exact address of sorrow. আকৌ এটা দিছে, কেতিয়াবা যে বিষাদ জীৱনৰ ইমান কাষ চাপি আহে বন্ধুৰ দৰে। কেতিয়াবা যে বিষাদ জীৱনৰ ইমান কাষ চাপি আহে বন্ধুৰ দৰে। ম্লান হাতত তাৰ অন্য পাণ্ডুলিপি। কবিতাটোৰ নাম হৈছে অন্য পাণ্ডুলিপি। আৰু কবিতাটো নামটো শিৰোনাম যে দিছে, পাইছেনে? কোনোবাই কৈছে নেকি বা? Of the other manuscript. Or in sunshine, wherein is the long twilight of the earthen lamp, the flickered through the night and went out. 1976 অন্য পাণ্ডুলিপি বুলিয়ে তেখেতে নামটো থৈছে এইটো, কিন্তু শিৰোনাম ৰাখিছে অফ দ্য আদাৰ মানুস্ক্ৰিপ্ট। ঠিক আছে, ইমান সময় সকলোৱে মোৰ কথাখিনি শুনিলে। যিখিনি পাৰিছোঁ কৰিবলৈ যত্ন কৰিছোঁ। বিশাল এখন তেখেতৰ সম্ভাৰ, প্ৰায় 1000 পৃষ্ঠাৰ। এই বিশাল সম্ভাৰখিনি আমি আলোচনা কৰি শেষ কৰিব নোৱাৰিম। গতিকে আশা কৰোঁ সকলোৱে ক'ব, আৰু আমি সকলোৱে শুনি আজি এই ধৰণে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আগলৈও এনেধৰণৰ কবি সাহিত্যিকসকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানবোৰে আমাৰ মনটো জীপাল কৰি উঠে আৰু আমাৰ কৰ্মৰ এটা শক্তি প্ৰদান কৰে। গতিকে সকলোকে ধন্যবাদ জনালোঁ, বিশেষকৈ সান্তনা মেমক ধন্যবাদ জনালোঁ। আৰু অধ্যক্ষ মহোদয় আছেনে নাজানো। গতিকে যিহেতু মহাবিদ্যালয় চেণ্ডাৰ চেম্পিয়নো এটা পাৰ্টেই মহাবিদ্যালয়ৰ অংশ, গতিকে তেখেত ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি গ'লে তাৰ গৌৰৱৰ মূল অধ্যক্ষ, উপাধ্যক্ষ আৰু শিক্ষকসকলে তাৰ ভাগ হিচাপে পায়। গতিকে মই আশা কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু আগবাঢ়ি যাব। তেওঁলোকে আমাৰ মাজৰ পৰা আমি এলেহুৱা বাইদেউসকলক অকণমান জীপাল কৰি তুলিব। আশা কৰিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। আপোনাৰ পৰা ইমানখিনি কথা জানিবলৈ পাই আৰু ইমানকেইটা কবিতা আৰু গীত আপোনাৰ কণ্ঠত শুনিবলৈ পাই আমি সঁচাকৈ বহুত বেছি আনন্দিত হৈছোঁ। এতিয়া আছে সিদ্ধাৰ্থ গৌতম দত্তৰ কবিতা আবৃত্তি। নমস্কাৰ। আজি হীৰেণ ভট্টাচাৰ্যদেৱৰ মৃত্যু দিৱসত অনুষ্ঠিত কৰা এই বিশেষ অনুষ্ঠানটোত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু বাসনা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱ, দাদা বাইদেউ আৰু ভাইটি ভণ্টিসকল, সকলোলৈকে নমস্কাৰ জনাইছোঁ। আজি এই মহান কবিগৰাকীৰ মৃত্যু দিৱসত তেখেতৰ এটি কবিতা আবৃত্তি কৰি লৈছোঁ। কবিতাটিৰ শিৰোনাম শোভাযাত্ৰাত নিহতজনৰ কবিতা। এই কবিতাটো 1966 চনত ৰচনা কৰা হৈছিল। কবিতাটো আবৃত্তি কৰি লৈছোঁ। এই জুইকুৰা মই জ্বলালো, জানো আই, এই জুইৰ পোহৰত তোমাৰ ৰুগ্ন মুখত উদ্ভাসিত হৈ উঠিব পৃথিৱীৰ অপৰূপ। সেয়ে জুইকুৰা মই জ্বলালো। দিনৰ পিছত দিন, ৰাতিৰ শেষত দোকমোকালিৰ কোমল বতাহেৰে মোক নিচুকাই কি ৰং পোৱা মই নাজানো আই। নিষ্ঠুৰ ক্ষমাৰে মাথো মোক নেহানিবা। তোমাৰ বাবে আই, তোমাৰ বাবে আই, বহুবাৰ প্ৰিয়জনৰ বুকুৰ তেজ দিলো। এইবাৰ মোৰ মনটো বোধ হয় জন্মৰ ঋণ পৰিশোধ কৰাৰ আনন্দত মই যে আজি অধীৰ। সেয়ে জুইকুৰা মই জ্বলালো। ধন্যবাদ সিদ্ধাৰ্থ। এতিয়া আছে দেৱলীনা শইকীয়াৰ গীত।
খবৰ কৰা কোনোবাই তাই নেটৱৰ্ক পাইছে নে নাই? এইটো ভিডিঅ'টো প্লে হ'ব। উপমান্যু প্লিজ ভিডিঅ'টো প্লে কৰি দিয়া। Okay. মেম স্ক্ৰীন শ্বেয়াৰ কৰিব পাৰিম চাগে মই। কৰা। ওকে, থেংক ইউ মেম। মেম সাউন্ডটো যোৱা নাই নি? সৰ মেম নাই অহা চাউণ্ড অহা নাই। কিবা এটা কৰি দিলে চাউণ্ডটো আহে। দিয়াচোন, আহি যাব। শ্বেয়াৰিঙত কিবা সেইফালে দিব লাগিব, কিবাটো টিপিব লাগিব। বিক্ৰম আছা? অনুপম, বিক্ৰম, প্লিজ হেল্প হিম আউট। মেডাম তাৰ মোবাইলত প্ৰব্লেম আছে চাগে। ইছ্যুটো কি হৈছে? মোবাইলত ভিডিঅ' চলাইছে, এইটো চাউণ্ডটো অহা নাই। মোবাইলত নাহে মেডাম, এইটো দিগদাৰ হয়। আগতেও আমি চাইছিলো মোবাইলত অলপ দিগদাৰ হয়, মোবাইলত ভিডিঅ' চলাই। ঠিক আছে, নেক্সট উপমান্য প্ৰগ্ৰাম। তুমি ভিডিঅ'টো ছাৰহঁতক দি দিয়া, অনুপম ছাৰলৈ পঠিয়াই দিয়ে, ছাৰে ওকে ছাৰ, তেতিয়া প্লে কৰি দিব পাৰিব। ওকে ছাৰ। Pankaj, you have joined. Thank you. আৰু meanwhile এইখিনি হয় মানে আমি নেক্সট প্ৰগ্ৰামটোলৈ যাব পাৰো নেকি? হয় মেম। বিশেষ অসুবিধাৰ কাৰণে দেৱলীনা শইকীয়াৰ গানটো অলপ দেৰিকৈ প্ৰদৰ্শন কৰা হ'ব। এতিয়া আছে নিমিষা বৰাৰ কবিতা আবৃত্তি। নমস্কাৰ। হীৰেণ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আবৃত্তি কৰিবলৈ লৈছো তেওঁৰ এটি ভাল লগা কবিতা, মানে মোৰ এটি ভাল লগা কবিতা। কবিতাৰ শিৰোনাম আৰু এটি বসন্ত। বিস্ময়াবহ এটি চৰাইৰ ডেউকাৰ পোহৰ আহি পৰিছে মোৰ চোতালত। হৃদয় স্পন্দিত মৃত্যুৰ ছন্দেৰে অনুভৱ কৰিছো জীৱন। পুৱাৰ পক্ষীৰ সোণোৱালী সুৰ, শিশুৰ হাঁহি আৰু কটকি। প্ৰাণৰ বালিত সাজি আকৌ লিখি থলো এটি নাম, যিদৰে তুমি আলফুলে অথচ ঐশ্বৰ্যৰ গৌৰৱেৰে তোমাৰ প্ৰিয়জনৰ নাম লিখি থোৱা হৃদয়ৰ গভীৰত। প্ৰেমৰ কথাটো আৰু আনক কব নোৱাৰি, নিশ্বাসৰ দৰে নিঃশব্দে ই যেন বিচাৰি ফুৰে শব্দ, বৰ্ণ আৰু পোহৰৰ উৎস। আৰু এটি বসন্ত। এই এক আশ্চৰ্য মুহূৰ্তত মোৰ নিশ্বাস ক্ৰমে দ্ৰুত আৰু দ্ৰুততৰ হৈছে।
স্নায়ুৰ মাজেৰে চলিছে শানিত এক অস্ত্ৰ। ধন্যবাদ। কেতিয়া লিখিছিলে কৈছে জানিছা গম পোৱা নে মুখখন চাব পৰা হলে ভাল আছিলে মেম সেইটো নাজানো কেতিয়া লিখিছো। কি নাম আছিলে কবিতাটো আৰু এটি বসন্ত। আৰু এটি বসন্ত ন চাইছো ৰবা ক'ত পাওঁ কেতিয়া লিখিছিল বসন্তৰ স্তৱক চাব লাগিব মই চাওঁ বাৰু ওলাব ক'বাত কোনবাত হ'ব তোমাক নেদেখিলো যে ভাল মুখখন ধুনীয়া মুখখন চাওঁ আকৌ কিয় আমি আমাৰ বেয়া বেয়া মুখবিলাক মানে কি আমি আৰু এনেকে ওলাই আছো তোমালোকৰ ধুনীয়া ধুনীয়া মুখবিলাক চাব লাগিছিলে ৰেকৰ্ডিং কৰিছা নেকি ৰেকৰ্ডিং কৰিলে আকৌ বেয়া হ'ব কথাটো মই কৰি দিলে ঘপকে একো বেয়া নহয় মধু অলপ বিৰুদা নিজে খুব ইনফৰ্মেল মানুহ আছিল মানুহবিলাক হঠাৎ যেন মানে কি আৰু এই আহিলো এই কলো গুচি গলো এনেকুৱা ন এতিয়া দেখিলো নিমিষাক এইজনী নিমিষা নামে আৰু হেৰিয়ে মাতিব পাৰিব লাগিব ন ওখ নিমিষা তাৰমানে ক্ষীণ হয় না চিনি পাইছো দেখি পেলাই ঠিক আছে ভাল লাগিছে কবিতাটো কিন্তু ধুনীয়া আবৃত্তি কৰিছে সুন্দৰ আবৃত্তি পিছৰ প্ৰগ্ৰেম ধন্যবাদ নিমিষা তোমাৰ আবৃত্তিটো শুনি সঁচাকৈ বহুত ভাল লাগিল এতিয়া আছে শিল্পী নাথৰ গীত নতুন ন নাম আগতে শুনাই নাই ইয়াতে আজি হীৰেণ ভট্টাচাৰ্যদেৱৰ মৃত্যু তিথিত তেওঁক শ্ৰদ্ধাঞ্জলি জনাই মই ভূপেন হাজৰিকা দেৱৰ এটি গীত পৰিৱেশন কৰিবলৈ ওলাইছো যদি ভুল হয় মোক ক্ষমা কৰিব আকাশী গংগা বিচৰা নাই নাই বিচৰা স্বৰ্ণ অলংকাৰ জীৱনৰ সংগ্ৰাম বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই মহা মহা সাগৰৰে কত নালহৰ লিখিলো মহা মহা নগৰীতে কত নাবা হেৰুৱালো মৰম জ্যোতিৰ পম খেদি খেদি মৰম জ্যোতিৰ পম খেদি খেদি বোৱালো বুকুতে অশ্ৰুধাৰ নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাত এষাৰ আকাশী গংগা বিচৰা নাই ধন্যবাদ মাতটো বৰ ধুনীয়া দেই থেংক ইউ মেম বিউটিফুল খুব ভাল লাগিল থেংক ইউ মেম খুব ভাল লাগিল আপুনি গান শুনি ভালেই লাগে ধন্যবাদ শিল্পী আশা কৰো নিষ্ঠুৰ জীৱনৰ সংগ্ৰাম কৰি কৰি তুমি আগলৈ আগুৱাই যোৱা এতিয়া আছে শতাব্দী বৰাৰ কবিতা নমস্কাৰ শ্ৰদ্ধাৰ হিৰুদাৰ আজি মৃত্যু বাৰ্ষিকীৰ উপলক্ষে তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম জনাই তেখেতৰ আই নামৰ বহু আকাংক্ষিত এটি কবিতা আবৃত্তি কৰিবলৈ লৈছো কবিতাৰ শীৰ্ষক আই আই তোমাৰ সৈতে শেষ দেখা মোৰ মনত নাই আজি হঠাৎ তোমাৰ আচলেৰে ঢাকি অনা বিপদ ইস্তাহাৰখনৰ কথাবোৰে দাৱনী চোক দিয়া কাটি
পৃথিৱীখনৰ দৰে চমকাই গ'ল। আকালৰ জুইয়ে পৰি নিয়া বনুৱাৰ হাতৰ তীঘাৰ হাতুৰিটোৰ প্ৰচণ্ড শব্দই মোক সোঁৱৰাই দিলে। তোৰ আই তোৰ সন্মুখত। অতদিনে মই নিজক লৈ ব্যস্ত আছিলোঁ আই। অতদিনে মই নিজক লৈ ব্যস্ত আছিলোঁ আই। আজি তোমাক পালোঁ। তীঘাৰ তীক্ষ্ণতা আৰু থুৰ মেলা শস্যৰ মাজত। মোৰ আই, কোন কাহানী বাই আহি ৰৈ আছে মোৰ সন্মুখত। ধন্যবাদ। ধন্যবাদ শতাব্দী। তোমাৰ আবৃত্তিয়ে সঁচাকৈ আমাৰ সকলোৰে মন ভাল লগালে। এতিয়া আছে দেৱলীনা শইকীয়াৰ গীত। মই শ্ৰীমতী দেৱলীনা শইকীয়া বাসনা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰী। সুগন্ধি ফুলৰ কবিৰূপে খ্যাত কবি হীৰেণ ভট্টাচাৰ্যৰ আজি মৃত্যু দিৱসত এটি ভূপেন্দ্ৰ সংগীতেৰে মই তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিব বিচাৰিছোঁ। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়কা কানা। চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়কা কানা। জনজীৱনৰে ৰং এটি তোলা, মন জীৱনৰে গভীৰ নীলা। জনজীৱনৰে ৰং এটি তোলা, মন জীৱনৰে গভীৰ নীলা। পাত্ৰ দুটি সজাই লোৱা, দুয়োটি ৰং মিলাই লোৱা। তুলিকা তুলি লোৱা না, চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়কা কানা। এটি দুটি ৰেখাৰে সাৱধানতাৰে, এটি দুটি ৰেখাৰে সাৱধানতাৰে নয়নাকা দূৰদৰ্শী, নয়নাকা দূৰদৰ্শী। অনাগত দিনৰ অভিনৱ পুৱা, সীমা অসীমৰ সীমা বুজি পোৱা। বক্ষ এখন আঁকি দিয়া, লক্ষজনে লক্ষ্য পোৱা। তুলিকা তুলি লোৱা না, চিত্ৰলেখা চিত্ৰলেখা চিত্ৰ এখন আকানা, চিত্ৰপটত চিন্তাশীল এক চিন্তানায়কা কানা। চিত্ৰপটত চিন্তাশীল এক চিন্তানায়কা কানা। ধন্যবাদ। ধন্যবাদ দেৱলীনা, খুব ধুনীয়া কণ্ঠ তোমাৰ। এতিয়া মই অনুপম চন্দ্ৰ ছাৰক এটা কবিতা আবৃত্তি কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ শতাব্দী। মোৰ ভইচটো শুনা পাইছেনে? হয় ছাৰ। সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় অধ্যক্ষ মহোদয়া, মধুস্মিতা বাইদেউ, মেডাম, একচুৱেলি আজি মই শতাব্দীয়ে মোক এটা ৰিকুৱেষ্ট কৰিলে যে ছাৰ আপোনাক এটা কবিতা ক'ব লাগিব। তো মই অতি দুখিত যে মই হিৰুদাৰ কবিতা ক'বলৈ সাজু হ'ব পৰা নাই। মই আজি এখন বেংগলী কবিতা ক'বলৈ আগবাঢ়িছোঁ। এখন বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ লিখা বেংগলী কবিতা এখন। সৰু থাকোঁতে মই বহুতবাৰ ক'লোঁ এখন কবিতা, যদিও ইমান প্ৰেক্টিচ নাই, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। কবিতাটিৰ নাম হ'ল প্ৰশ্ন। ভগবান, তুমি যুগে যুগে দূত পাঠাইছো বারে বারে দয়াহীন সংসারে। তারা বলে গেল ক্ষমা করো সবে, বলে গেল ভালোবাসো, অন্তর হতে বিদ্বেষ বিষ্ণাসো। বরণীয় তারা, স্মরণীয় তারা,
তবুও বাহির দ্বারে আজি দুর্দিনে ফিরানো তাদের ব্যর্থ নমস্কারে। আমি যে দেখেছি গোপন হিংসা কপট রাত্রি ছায়ে হেনেছি নিঃসহায়। আমি যে দেখেছি প্রতিকারহীন শক্তের অপরাধে বিচারের বাণী নীরবে নিভৃতে কাঁদে। আমি যে দেখিনু তরুণ বালক উন্মাদ হয়ে ছুটে কি যন্ত্রণায় মরেছে পাথরে নিষ্ফল মাথা কুটে। কণ্ঠ আমার রুদ্ধ আজিকে বাসি সঙ্গীত হারা অমাবস্যার কারা। লুপ্ত করেছে আমার ভুবন দুঃস্বপনের তলে, তাই তো তোমায় শুধাই অশ্রু জলে। যাহারা তোমার বিষাইছে বায়ু নিভাইছে তব আলো, তুমি কি তাদের ক্ষমা করিয়াছ? তুমি কি বেসেছ ভালো? তুমি কি তাদের ক্ষমা করিয়াছ? তুমি কি বেসেছ ভালো? ধন্যবাদ। অকমান মোক দিব Beautiful, Anupam, beautiful. বিউটিফুল থ্যাংক ইউ ম্যাডাম। Absolutely. বাইদেউ ভাল লাগি গ'ল মনটো। বাইদেউ মই অকমান দিগদাৰ কৰোঁ। হীৰেণ ভট্টাচাৰ্যদেৱে মানে বাংলা ভাষালৈ বহু কবিতা অনুবাদ কৰিছিল নিজৰ কবিতা দেই। সেইকাৰণে আজি অনুপমে ইয়াত কবিতাটো বাংলা ভাষাত এটা গোৱাৰ কাৰণে ভাল লাগি গ'ল ন। বহুত কবিতা অনুবাদ কৰিছিল আৰু মই দুখিত মই তেওঁৰ কবিতা এখন পাঠ কৰিব পৰা নাই কাৰণ যদি এবাৰ ফোন কৰিলেহেঁতেন মই তোমাক কবিতা তেওঁ দিয়ে দিলোহেঁতেন। বাংলা ভাষাত কিমান কবিতা অনুবাদ হৈছে। হয় হয় মেডাম, আগামীতে মই নিজৰ কবিতা মধু মাজতে কৈছো কবিগুৰুৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা শুনিবলৈ পোৱাটো ভাগ্যৰ কথা। ভাগ্যৰ কথা ভাগ্যৰ কথা। আৰু চব সকলো ধৰণৰ এটা আলোচনা হৈছে। ভূপেন হাজৰিকা সকলোৰে আলোচনা হৈছে। শতাব্দী নেক্সট যাব পাৰে। বহুত বহুত ধন্যবাদ ছাৰ। এতিয়া আছে ৰশ্মি শইকীয়াৰ গীত। মোৰ নাম শ্ৰীমতী ৰশ্মি শইকীয়া। মই বাহানা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰী। আজি হীৰেণ ভট্টাচাৰ্যদেৱলৈ শ্ৰদ্ধা জনাই তেওঁৰ সোঁৱৰণত এটি ভূপেন্দ্ৰ সংগীত গাবলৈ আগবাঢ়িছোঁ। He
ধন্যবাদ ৰশ্মি, খুব ধুনীয়া পৰিৱেশন। এতিয়া আছে গংগোত্ৰী শইকীয়াৰ কবিতা। নমস্কাৰ, মই গংগোত্ৰী শইকীয়া, ইংৰাজী বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্ৰী। আজি হীৰেণ ভট্টাচাৰ্যদেৱৰ মৃত্যু তিথিত তেওঁক সুঁৱৰি মই তেওঁৰ এটি কবিতা শোভাযাত্ৰাত নিহতজনৰ কবিতাৰ ইংৰাজী অনুবাদ আবৃত্তি কৰিব লৈছোঁ। আৰু মই সুখী যে কবিতাটি অনুবাদ কৰিছে আমাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ বিক্ৰম বৰা ছাৰে। সিদ্ধাৰ্থ গৌতমে এই কবিতাটি অলপ আগত আবৃত্তি কৰিয়ে গ'ল। মই তাৰ ইংৰাজী অনুবাদটি আবৃত্তি কৰিব লৈছোঁ। To those who killed at the march. Sorry, to those killed at the march. These flames, I lit them. Mother, I know. These flames will light up the allure of the world on your sick face. So, I lit these flames. Day after day, at the breeze of the dawn, after every night, why do you sing me a lullaby? Mother, I still don't know. Don't hurt me with your spiteful mercy. For you, Mother, I have sacrificed the blood of many a loved ones. Now, it is my enchanted body. Today I am elated as I pay the dues of my birth. So, today I lit the flames. Thank you. ধন্যবাদ গংগোত্ৰী। এতিয়া মই ইন্দ্ৰাণী বৰঠাকুৰ মেমক এটি গান গাবলৈ অনুৰোধ জনাইছোঁ। ইন্দ্ৰাণী বাইদেউ আমাৰ মাজত আছে, আমাৰে সৌভাগ্য। বাইদেউক দেখি খুব ভাল লাগিছে, খুব ধুনীয়াকৈ বাইদেৱে গান গোৱা উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পৰা দেখি আহিছো। যদি বাইদেৱে আমাৰ অনুৰোধ ৰক্ষা কৰি অকণমান সময় আমাৰ মাজত দিয়ে গান এটা পৰিৱেশন কৰি, আমাৰ খুব ভাল লাগিব। বাইদেউ নাই চাগে, শতাব্দী পৰৱৰ্তী অনুষ্ঠানলৈ আমি আগবাঢ়ো। ঠিক আছে, গতিকে মই বিক্ৰম বৰা ছাৰকে এটি গীতৰ বাবে অনুৰোধ জনাইছোঁ। All right. Thank you, শতাব্দী। প্ৰথম কথাটো হ'ল মই আজি থেংক ইউ শতাব্দী, মোক মই আশা কৰোঁ সকলোৱে শুনিছে। প্ৰথম কথা মই আজি গান গাবলৈ মোৰ কোনো ভবা নাছিলো যে গান গাব লাগিব বা আজি কিবা কৰিব লাগিব। মই এই অনুষ্ঠানটোৰ বেকগ্ৰাউণ্ডৰ সৈতে জড়িত আছিলো আৰু হিৰুদা মোৰ এজন অন্যতম প্ৰিয় কবি আৰু তেওঁৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আজি মই উপস্থিত থাকিব পাৰি হয়তো মই যথেষ্ট আনন্দিত হৈছো মই। আৰু একচুৱেলি সঁচা কথা ক'বলৈ গ'লে তেখেতৰ কথা যিমানে কোৱা হয় সিমানে কম হয় আচলতে। এবাৰ মোৰ এজন বন্ধুৱে সুধিছিলে যে ডু ইউ হেভ এনিৱান ইন ইয়ৰ কালচাৰ হু ইজ লাইক হু ৰেজেম্বলছ দ্য বিট জেনেৰেশ্যন, মানে এলেন গিন্সবাৰ্গ বা জেক কেৰুৱাকৰ নিচিনা মানুহৰ কথা কৈছিলে যাৰ সমতুল্য কোনোবা হ'ব পাৰে। মই কৈছিলো যে এজনে আছে, হীৰেণ ভট্টাচাৰ্য। আৰু সেইকাৰণে তেওঁৰ আজি মৃত্যুবাৰ্ষিকীত মই এটি গান গাবলৈ ওলাইছো। হয়তো বহুতো ভুল হ'ব কাৰণ মই কোনো ধৰণৰ ৰিহাৰ্চেল বা কোনো ধৰণৰ অনুশীলন কৰা নাই। আৰু গীতটো একচুৱেলি জুবিন গাৰ্গে গাইছিলে, অলপ আগতে মধুস্মিতা বাই গাই গৈছে। কিন্তু গীতটোৰ সুৰকাৰ নহয়, গীতটোৰ কথা অংশ আছিলে হীৰেণ ভট্টাচাৰ্যৰ। আৰু তেখেতৰ বহুতো কবিতাত প্ৰায় তেজাল ঘোঁৰাৰ উল্লেখ পোৱা যায়, সৰসন্ধানী হওক বা তেনেকুৱা ধৰণৰ কবিতাবিলাকত। এই গানটোতো তেজাল ঘোঁৰাৰ উল্লেখ আছে, গতিকে গাবলৈ লৈছো। কিবা যদি ভুল ত্ৰুটি হয় আশা কৰো সকলোৱে ক্ষমা কৰিব।
Thank you. Over to you, Shatabrdi. বহুত বহুত ধন্যবাদ স্যাৰ আমাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে যেতিয়া 2012 চনত হিৰুদা ঢুকাইছে তেতিয়া মই সপ্তমমান শ্ৰেণীত আৰু মই তেওঁৰ মৃত্যুৰ পাছতে এটা কবিতা লিখিছিলোঁ গতিকে মই সেই কবিতাটো আবৃত্তি কৰিব বিচাৰিছো হিৰুদালৈ শ্ৰদ্ধাঞ্জলি মৰম আৰু শ্ৰদ্ধাৰ হিৰুদা আজি আৰু নাই গলগৈ তেওঁ সকলোকে কন্দুৱাই জ্বলি থকা বন্তি গছি হঠাৎ নুমাই গ'ল আমাৰ মাজত থকা মৰমখিনি কান্ধুনত পৰিণত হ'ল সুগন্ধি পখিলাৰ কবিবুটি খ্যাত হিৰুদা আজি আৰু নাই সাহিত্যিক লেখক আৰু সকলো লোকৰ পৰা ললে বিদায় সাহিত্য জগতত তেওঁ কবি ৰূপে সুনাম অৰ্জন কৰি গ'ল মৃত্যুৰ পাছতো তেওঁ অমৰ হৈ ৰ'ল মৃত্যুৰ পাছতো তেওঁ অমৰ হৈ ৰ'ল ধন্যবাদ বাহনা মহাবিদ্যালয়ৰ জেণ্ডাৰ চেম্পিয়ন সমিতিয়ে বিভিন্ন সময়ত লিংগ বৈষম্যৰ দূৰীকৰণৰ ক্ষেত্ৰত আমি বিভিন্ন সজাগতামূলক কাৰ্য হাতত লৈ আহিছো উল্লেখনীয় যে অতীজৰে পৰা ঢোল খোলৰ দৰে বাদ্যসমূহ কেৱল পুৰুষে বজায় মানে এনে ধৰণৰ কিছুমান দৃষ্টিভংগী সমাজত দেখিবলৈ পোৱা যায় কিন্তু এনে ধৰণৰ বিভেদসমূহ বৰ্তমানে কমিছে যদিও সম্পূৰ্ণ শেষ হোৱা নাই আমি গৌৰৱান্বিত যে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী কৃষ্ণশ্ৰী ভূঞাই সুন্দৰ ঢোল বাদন কৰে গতিকে তেওঁক এখন চেও বজাবলৈ মই অনুৰোধ জনালো
ধন্যবাদ কৃষ্ণাশ্ৰী, সঁচাকৈ বহুত ভাল লাগিল। তুমি আমাৰ সকলোৰে বাবে এক আদৰ্শ। এতিয়া আছে শলাগৰ শৰাই। আজিৰ অনুষ্ঠানটোৰ মাধ্যমেৰে হিৰুদাৰ কবিতা, জীৱনগাথাৰ চৰ্চাৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলো। কেৱল মাত্ৰ 6 ঘণ্টাতে আমি সকলো পৰিকল্পনা শেষ কৰি অনুষ্ঠানটোৰ সফল ৰূপায়ণত ভূমিকা লোৱা জেণ্ডাৰ চেম্পিয়ন কমিটিলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ জ্ঞাপন কৰিছো মাননীয় অধ্যক্ষ মহোদয়ক আমাক অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অনুপ্ৰেৰণা যোগোৱাৰ বাবে। ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো উপাধ্যক্ষা মহোদয়াক আমাক সদায় আগবাঢ়ি যোৱাত সহায়, সাহস আৰু অনুপ্ৰেৰণা যোগোৱাৰ বাবে। বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো বিক্ৰম ছাৰ, পংকজ ছাৰ আৰু অনুপম ছাৰক আমাক কাৰিকৰী দিশৰ পৰা আদি কৰি সকলো ক্ষেত্ৰতে আগবঢ়োৱাৰ বাবে। আজি অনুষ্ঠানটোত গীত, কবিতা, বক্তৃতাৰে সুন্দৰকৈ সফল কৰি তোলাৰ বাবে শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু ছাত্ৰবন্ধু সকললৈ শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। অনুষ্ঠানটোত উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰা সকলো দৰ্শকবৃন্দলৈ শ্ৰদ্ধা নিবেদিছো। শেষত পুনৰবাৰ প্ৰিয় কবি হিৰুদাক শ্ৰদ্ধাৰে সুঁৱৰি আমাৰ অনুষ্ঠানৰ সামৰণি মাৰিছো। ধন্যবাদ।